খাসমাটিত বসবাস কৰা লোকৰ পৰা ধন দাবী অভিযোগ এগৰাকী বিজেপি কৰ্মীৰ বিৰুদ্ধে আমার পৰা মানে 6 লাখ টাকা দাবি কৰিছে বিজেপিৰ নাম লৈ আমাক যেনে ধৰণে হাৰাশাস্তি কৰি আছে এই মহিদুল ইছলাম নামৰ ল'ৰাটো বিজেপি কৰ্মীজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীত ভুক্তভোগী পৰিয়ালৰ প্ৰতিবাদ মহিদুল ইছলাম go back মহিদুল ইছলাম দালালি নচলিব মহিদুল ইছলামৰ দালালি নচলিব কলগাছিয়াৰ বালিকুৰি কেগাঁৱত সংঘটিত হৈছে এই প্ৰতিবাদৰ ঘটনা উল্লেখ্য যে বিগত ৭০ বছৰে বালিকুৰি কেগাঁও তথা বালিকুৰি বছৰৰ কাষতে প্ৰায় 2 বিঘা খাসমাটিত বসবাস কৰি আহিছিল চিৰাজ আলী বাছাত আলীৰ লগতে 6টাকৈ পৰিয়াল দীৰ্ঘদিনৰে পৰা উক্ত মাটিৰ খাজনাও দি আহিছিল পৰিয়ালকেইটাই কিন্তু মফিদুল ইছলাম নামৰ স্থানীয় এগৰাকী বিজেপি কৰ্মীয়ে খাসমাটিত অবৈধভাৱে বেদখল কৰি বসবাস কৰা 6 পৰিয়ালক উচ্ছেদ কৰাৰ ভয় ভাবুকি দি ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালকেইটাই ইয়াৰ উপৰিও ভুক্তভোগী পৰিয়ালকেইটাই টকাও ইতিমধ্যে প্ৰদান কৰিছে বুলিও অভিযোগ কৰে যাৰ বাবে আজি ভুক্তভোগী পৰিয়ালকেইটাই বিভিন্ন ধৰণৰ শ্লোগান দি বিজেপি কৰ্মী মফিদুল ইছলামৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে লগতে বিজেপিৰ নামত বিভিন্ন সময়ত দালালি কৰা আৰু ধন দাবী কৰাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনায় আজি 65 বছৰ মোৰ হল আজি ইমান দিন ইয়াতে থাকি আছো কোনো হাল্লা নাই কোনো কিছু নাই আজি এই এজন মানুহে তাৰমানে এই খালি আমাক উঠি যাব লাগিব আমাক খালি কৰি দিব লাগিব আমি বজাৰৰ মাটিত থাকো এইবিলাক বজাৰৰ মাটিৰ কোনো উল্লেখই নাই বজাৰৰ মাটিও নহয় এইবিলাক কৈ কেনে এইটো আমাৰ বস্তিবাৰী আমি আজি 70-90-80 বছৰ ধৰি ইয়াতে থাকি আছো আমি কোনে উঠি যাব কয় মফিদুল তো সি তাৰমানে দালালি কৰি থাকে পইচা খাই থাকে পইচা দিলেই তাৰমানে এইবিলাক আৰু বন্ধ হৈ যায় পইচা নাই আৰু এইবিলাক চলি আছে পইচা দাবী কৰিলে পইচা যদি যোনে দিয়ে তাৰ লগত মিলি থাকে কিন্তু পইচা নিদিলেই তাৰমানে তাৰ এইবিলাক নিউজ বনাব কিবা কৰিব উচ্ছেদ কৰিব বজাৰৰ মাটি আঠগাড়ী থাকিব লাগিব আমি যি কম সেনেকৈ শুনিব লাগিব বিদেশী বুলি ঘোষণা কৰে আমি বিদেশী আজি আমি ইমান দিন হ'ল আমি ইয়াতে থাকি আছো ইমান দিন ধৰি আমি বিদেশী নহ'লো এতিয়া আজি বিদেশী হৈ গ'লো আমি কেনেকৈ বিদেশী হ'লো আৰু এতিয়া আমাৰ জন্মস্থান জাগা এইটো জাগাত আমাৰ জন্ম হৈছে সেই জন্ম লৈ কেনে আমি ইয়াতে থাকি আছো আজি আমি আমাৰ দেউতা আমাৰ চাচা খুৰা যিবিলাক আছে সেইবিলাক বুঢ়া হৈ কেনে মৰি গ'ল ভাবুকি দিয়ে মফিদুল এনে খালি ঘূৰি ফুৰে গাড়ী লৈ কেনে কম্পলেইনকাৰী কোনবাৰ পৰা ৰাজনীতিও কৰে বিজেপি দলৰ ৰাজনীতিও কৰে সেই ৰাজনীতিৰ দল কৰি কেনে এইবিলাক খাই আছে এইবিলাক কৰি আছে 6 লাখ টকা লাগে এইবিলাক আমি উচ্ছেদ কৰা নহ'ব পইচা পাতি আমি দিয়া নাই পইচা পাতি দিয়া নাই কাৰণে তো এনেকুৱা হৈছে এই 2018 লৈকে খাজনা দিয়া আছে 2018 লৈকে খাজনা দিছো খাজনা ৰচিদ আছে আমি এইবিলাক আমি আমাৰ চৰকাৰৰ পৰা দাবী আমি ইয়াতে বস্তিবাৰী ঘৰ বাৰী বনাই কেনে থাকি আছো এইখিনি আমি ল'ৰা ছোৱালী লৈ কেনে আমাৰ যিবিলাক ফেমিলি আছে ক'ত যাম আমি আমাৰ তো আৰু বেলেগ জেগাত মাটি নাই না 70 জন হ'ব গোটেইকেইটা মিলি কেনে আমাৰ 6টা পৰিয়াল আছে আমাৰো বয়স মোটামুটি 55-60 বছৰ হৈয়ে গ'ল আগৰ যে কথা ক'লে ই আমাৰ ডাঙৰ ককাই ভাই তাৰমানে আজি দেখা পাইছো এই কিছুদিন ধৰি আজি 3-4 মাহ হ'ল এই মফিদুল নামৰ ল'ৰাটো সি বোলে বিজেপি কৰে আৰু আমাৰ পৰা সি ধন দাবী কৰে আমি যদি ধন নিদিওঁ সি আমাৰ ঘৰ বাৰী ভাঙি দিব ইয়াৰ আগতে কৈ গৈছে যে আমাৰ 10টা জিচিবি লাগে এই ঘৰ বাৰী ভাঙি দিম আমাক এনেকৈ ভাবুকি দিছে যিহেতু আমাৰ ল'ৰা নুমাজালি তাৰ হাতত তথ্য আছে বিজেপিৰ নাম লৈ দালালি কৰে কিন্তু বিজেপিৰ দল লৈ দালালি কৰে আমি এইটোই ক'ব বিচাৰোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যেহেতু আমি 70-80-90 বছৰ ধৰি ইয়াতে আমি থাকি আছোঁ আমি বিনম্ৰ অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তদন্ত কৰি আমাৰ আৰু থাকিবলৈ কোনো জায়গাত মাটি নাই কিন্তু এইখানি মাটিত আমি যিমানকেইটা আমাৰ চাচাৰ ল'ৰা আছে 4টা আমাৰ বাবাৰ আমি আছোঁ 2টা 6টা পৰিয়াল আছোঁ মোটামুটি 70 জন মান পৰিয়াল আমাৰ ইয়াতে আছোঁ সেইকেইটা পৰিয়াল আমি চৰকাৰৰ ওচৰত কৈছোঁ যে চৰকাৰে আমাক তদন্ত কৰি আমাৰ কোনো জায়গাত মাটি বাৰী নাই ইয়াতে আমাক ঠাই দিব লাগে
আর ঠাইটো লাগেই আমার তাৰমানে এইখিনি মাটি আমার লাগেই। আর ওই কথা হল যে বরপেটা জিলার ভারপ্রাপ্ত বিষয়া যেহেতু ওসি মহোদয়, ডিসি মহোদয়, এসপি মহোদয়ক আমি অনুরোধ করুম এই কুখ্যাতজন যেই কুখ্যাতজন এই আজি ধন দাবি করি আমার পৰা 6 লাখ টাকা খুঁজিছে নিদিলে সেই নিজেই ভাঙি দিব, সরকারের কোনো কথাবার্তা নাই, সেই নিজেই ভাবুকি দি আছে। এতিয়া আমার ভাত খাওয়া বন্ধ হয়ে গেছে, এনেকা অবস্থা হয়েছে আমি ভাত খাব পারা নাই, আমি রাস্তা দিয়ে ঘুরিব পারা নাই, আমার শরীর দুর্বল হয়ে গেছে। এতিয়া এনেকা ভাবুকি আমাক দিয়ে আমি নিজেই তাৰমানে আছোঁ যে এতিয়া আমাক ক'ব লগা মানে ভাষাই নাই। এইজন মানুহ এই বালুকুৰি অঞ্চলৰ যিমানখিনি ৰাইজ আছে, আমি বালুকুৰি বজাৰত আমাৰ 60 বছৰ হৈ গৈছে, বালুকুৰি অঞ্চলৰ মানুহ বালুকুৰি বজাৰৰ মানুহ ক'ব নোৱাৰে যে এই ঘৰৰ মানুহবিলাক কাৰোবাৰ লগত এটা তৰ্ক, কাৰোবাৰ লগত এটা কাজিয়া, এনেকুৱা মানুহ বালুকুৰি অঞ্চলত নাই, ক'ব নোৱাৰিব। আৰু বালুকুৰি অঞ্চলৰ ৰাইজক সুধিব পাৰে আপোনালোকে যে এইবিলাক মানুহ কেনেকুৱা। কিন্তু আমি যে ইমানকেইটা পৰিয়াল দেখা পাইছে এইবিলাক আমাৰ ঘৰৰ মানুহ, আমাৰে ল'ৰা ছোৱালী, আমাৰে বোৱাৰী আছে, আমাৰ মা আছে। আগতে আমি খাজনা দিছোঁ আৰু খাজনা ৰচিদো আছে আমাৰ লগত। এতিয়া মাটিটো খাজ কৰি দিছে, তো সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ যে চৰকাৰে তদন্ত কৰি আমাক মাটিখিনি দিব লাগে। আমাৰ থাকিবলৈ জাগা আৰু নাই, মোটামুটি 70 জনমান পৰিয়াল আমি ইয়াতে আছোঁ। ইয়াক উচিত তদন্ত কৰি ইয়াক শাস্তি প্ৰদান কৰিব লাগে, জেল হাজতে প্ৰেৰণ কৰিব লাগে। আজি প্ৰায় 1 বছৰ ধৰি মুখতেই কৈ আছে, কিন্তু লিখিতভাৱে কমপ্লেইন দিয়া প্ৰায় 3 মাহ হ'ল। আমাৰ এই বালিকুৰি কেইগাঁৱৰ বুথৰ সভাপতি আৰু ৰূপসী ব্লকৰ জেনেৰেল ছেক্ৰেটাৰী বুলি পৰিচয় দি বিজেপিৰ নাম লৈ আমাক যেনেধৰণে হাৰাশাস্তি কৰি আছে। এই মহিদুল ইছলাম নামৰ ল'ৰাটো, তাৰ দেউতাৰ নাম হ'ল ৰহমতুল্লাহ মৌলবী। গাড়ী ৰিবুডি গুৱাহাটীত ভাড়া চাৰা মাৰে, যদি গুৱাহাটীত 6 দিন থাকে 24 দিনে আমাৰ বালিকুৰি বজাৰত ঘূৰি ফুৰে আৰু চাৰিওফালে। সি মানে আমাৰ এৰিয়াত যে ঘূৰি থকাৰ কাৰণ এটাই, কোনোবাৰ যদি কোনো পইণ্ট পায় দালালি কৰি মানে চলি আছে। আজি আমাৰ প্ৰায় আমাৰ আইতা, মোৰ দেউতা, মোৰ খুৰাসকলে ইয়াৰ পৰা মোৰ 35 হ'ল বয়স, আজি প্ৰায় 100 বছৰ পাৰ হ'ল ইয়াতে থাকি আছে বা আমিও আছোঁ। ইমান দিন কোনো কথা নাই, তেওঁ মানে চৰকাৰ মানে নিজেই চৰকাৰ। সি বাৰে আমাক কৈ থাকে মই হেমন্ত ছাৰৰ লগত থাকোঁ, মুখ্যমন্ত্ৰীৰ লগত থাকোঁ, ডিচি আমাৰ হাতত, SP আমাৰ হাতত, মন্দিৰ খণ্ডৰ বিডিঅ আমাৰ হাতত, চাৰ্কল অফিচাৰ আমাৰ হাতত, এই বুলি কৈ বাবুকি দি আমাৰ পৰা মানে 6 লাখ টকা দাবী কৰিছে। আৰু এই মানুহটো আমাৰ নামত, আমাৰ এই সকলো মাটিখিনিৰ নামত মানে কমপ্লেইন দিয়া বুলি আমি গম পাইছোঁ। আৰু আমি কমপ্লেইন কপি কৰি আনিছোঁ আৰু অলৰেডি। মানে পইচা 6 লাখ যদি নিদিয়ে, আমি নিদিওঁ, তেনেহ'লে আমাক ইয়াৰ পৰা উঠাই দিব। আৰু সি মানে নিজেই ফেচবুকত লিখি থাকে, মানে ডাইৰেক্টলি আমাকো কয় যে JCB অলৰেডি কৈছোঁ 6টামান ভাঙি দিব, সোনকালে পইচা লৈ আহে ঘৰত। যোৱা এসপ্তাহ আগত আমাৰ ঘৰতে ডাইৰেক্টলি আহিছিল পইচা ল'বলৈ, আমি দিয়া নাই। তথাপিও মানে জোৰ কৰি 5000 টকা মোৰ পৰা লৈ গৈছে। পইচা যে খুজে বা লৈছে কিবা হেৰি আছে নেকি? পুৰুষ মানে ফোনপেত মানে 2000 টকা একবাৰ লৈছে, এইটো আছে। মাজে মাজে মদ চদ খায় আৰু ক'ৰ পৰা মানুহ লৈ সি জানে, গাড়ীত উঠাই ডাইৰেক্ট আমাৰ ঘৰৰ সন্মুখত নামাই দিয়ে আৰু ডাইৰেক্ট আমাৰ ঘৰৰ ফালে সোমাই আহি বাবুকি দিয়ে ডাইৰেক্ট, উঠ, কি কৰি আছা, উঠ, পইচা দিলে দে, নহ'লে ইয়াৰ পৰা চব উঠাই দিম, এতিয়া ওলাই দিম। মদ চদ খাই মানে নিচাযুক্ত খাই আৰু হাল্লা চাল্লা কৰি থাকে বিজেপিৰ নাম লৈ। কি বিচাৰে এতিয়া মানে আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াৰ ওচৰত এটাই আবেদন, আমাৰ এই মাটিখিনিতো আমি দখলত আছোঁ, আৰু চৰকাৰে যদিও চৰকাৰী মাটি হয়, চৰকাৰৰ ওচৰত আহ্বান এটাই, আমাৰ এইখিনি মাটিৰ পাট্টা দিব লাগে, মেদি পাট্টা দিব লাগে। এইখিনি আমাৰ আবেদন। আৰু ডিচি মহোদয়ৰ আবেদন থাকিল। আৰু আমাৰ বৰপেটা জিলা আৰক্ষী অধীক্ষক মাননীয় SP ডাঙৰীয়া, আমাৰ এই কুখ্যাত মাফিয়া এই বিজেপিৰ নাম লৈ দালালি কৰা, মানে দুৰ্নীতি কৰা মুক্ত কৰিব লাগে, আৰু তাক অতি সোনকালে এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। কলকাছিয়াৰ পৰা আমিৰ হুছেইনৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।